নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চামাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মিয়া মিয়া কৰি হিমন্ত বিশ্ব শৰ্মা ভাগুৰি যাব আৰু মিয়াই ক্ষমতা দখল কৰি বৰঘৰত বহিব। হিমন্ত বিশ্ব শৰ্মাই মিয়া মিয়া বুলি চিঞৰি থাকিলেই মিয়াৰ দপদপনি শেষ নহয়। 2026ত মিয়াই দখল কৰিব অসমৰ বৰঘৰ। শাসনৰ বাটজৰি লৈ দিছপুৰত চৰকাৰ চলাব মিয়াই। এই মন্তব্য এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। 2026ত মিয়াই দখল কৰিব অসমৰ বৰঘৰ। শাসনৰ বাটজৰি লৈ দিছপুৰত চৰকাৰ চলাব মিয়াই। এজন হিমন্ত বিশ্ব শৰ্মাই মিয়া মিয়া বুলি চিঞৰি থাকিলেই মিয়াৰ দপদপনি শেষ নহয়। মিয়া মিয়া কৰি থাকোঁতে যাব হিমন্ত বিশ্ব শৰ্মাৰ আৰু ইপিনে ক্ষমতা দখল কৰি বৰঘৰত বহিব মিয়াই। এই হুংকাৰ এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, অসমৰ 3গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ আৰু শিল্পী পখিলা লেক থেপিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। লগতে কৃষি আৰু ৰেচম উদ্যোগলৈ অনবদ্য অৱদান আগবঢ়োৱা যোগেশ দেউৰীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। পৰৱৰ্তী খবৰ, আজি 26 জানুৱাৰী গণৰাজ্য দিৱস আৰু 26 জানুৱাৰীত ইছলাম ধৰ্মী শিক্ষাৰ্থীক নিদিব বন্দে মাতৰম গাবলৈ। আল্লাহৰ বাহিৰে আন দেৱ দেৱীক উপাসনা কৰা মহাপাপ। এই বিতৰ্কিত মন্তব্য এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ। আৰু এইদৰে ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম গীতক অপমান বিধায়ক আমিনুল ইছলামৰ। ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম গীতক অপমান বিধায়ক আমিনুল ইছলামৰ। 26 জানুৱাৰীত ৰাষ্ট্ৰীয় সংগীত আৰু বন্দে মাতৰম গীতৰ বাধ্যতামূলক পৰিৱেশনৰ বিৰোধিতা আমিনুল ইছলামৰ। ৰাষ্ট্ৰীয় সংগীত আৰু বন্দে মাতৰম গীতক লৈ ধৰ্মীয়কৰণ কৰাৰ চেষ্টা এআইইউডিএফৰ বিধায়কগৰাকীৰ। বন্দে মাতৰম গীতত হিন্দু দেৱ দেৱীক উপাসনা কৰা হৈছে, এয়া ইছলামৰ পৰিপন্থী। ইছলামত আল্লাহৰ বাহিৰে আন উপাস্য দেৱতাক উপাসনা কৰা মহাপাপ। সেয়ে ইছলাম ধৰ্মীয় লোকক বন্দে মাতৰমৰ বাদে আন গীত গাবলৈ দিব লাগে। এই মন্তব্য বিধায়ক আমিনুল ইছলামৰ। উল্লেখযোগ্য যে ইছলাম ধৰ্মী শিক্ষাৰ্থীক বন্দে মাতৰম গাবলৈ দিয়াটো ইছলামৰ ওপৰত হস্তক্ষেপ বুলি মন্তব্য কৰিছে আমিনুল ইছলামে। আৰু গণৰাজ্য দিৱসৰ বাবে শিক্ষানুষ্ঠানসমূহত শিক্ষা বিভাগে জাৰি কৰিছিল বিশেষ নিৰ্দেশনা। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি শিক্ষা বিভাগৰ এপত আপলোডৰ নিৰ্দেশনা দিছিল শিক্ষা বিভাগে। আৰু তাৰ পিছতে আমিনুল ইছলামে এই বিতৰ্কিত মন্তব্য কৰিছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মিয়াসকল বাংলাদেশৰ পৰা আহিছে। মিয়াই বৰ অসম গঢ়িব নোৱাৰে। মিয়াই অসম গঢ়িলে বৰ বাংলাদেশে গঢ়িব। মিয়াক লৈ বৰ অসম গঢ়াৰ কথা কোৱা বিৰোধীক এইদৰে প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াসকল বাংলাদেশৰ পৰা আহিছে। মিয়াই বৰ অসম গঢ়িব নোৱাৰে। মিয়াই বৰ অসম গঢ়িলে বৰ বাংলাদেশে গঢ়িব। অসমত মিয়াৰ সংখ্যা বৃদ্ধি পাইছে। পৰিৱৰ্তন হৈছে অসমৰ জনগাঁথনি। অসমখনক মিয়াৰ পৰা বচাবলৈ অসমীয়া এক হ'ব লাগিব। অসমীয়াই একেলগে মিয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব। মিয়াক লৈ বৰ অসম গঢ়াৰ কথা কোৱা বিৰোধীক এইদৰে প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ টোলগেটত বাছ আৰু ট্ৰাকৰ পৰাহে টোল টেক্স সংগ্ৰহ কৰা হ'ব। অন্যান্য যান বাহনৰ পৰা সংগ্ৰহ কৰা নহয় টোল টেক্স। অৰ্থাৎ ব্যক্তিগত চাৰিচকীয়া বাহন বা বাইক লৈ বা অন্যান্য যিসমূহ যান বাহন আছে, এই কোনো এটাৰ পৰাও টোল টেক্স সংগ্ৰহ কৰা নহ'ব। এইটো 6 মাহ আগতেই ঘোষণা কৰা হৈছে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ওপৰত টোল গেট বহুৱাক লৈ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মিয়াৰ মনৰ কথা কৈছে বদৰুদ্দিন আজমলে। আগন্তুক 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰে মিয়াই।
অসমীয়া হাৰ নাপালে আগন্তুক 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব মিয়াই। বদৰুদ্দিন আজমলৰ মন্তব্য সন্দৰ্ভত এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াৰ মনৰ কথা ক'লে আজমলে। আগন্তুক 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰে মিয়াই। অসমীয়া এক হ'ব লাগিব। আজমলে যি কৈছে সেইটো ময়ো কৈছোঁ। অসমীয়া হাৰ নাপালে আগন্তুক 10 বছৰৰ ভিতৰত মিয়াই দখল কৰিব দিছপুৰ। তেওঁলোকৰ মনত থকা কথাটোৱেই আজমলে মুখেৰে কৈছে। এই কথাৰ পৰা অসমীয়াই শিকিব লাগে। মিয়াক কিদৰে ৰখাব পাৰোঁ তাৰ কাৰণে চিন্তা কৰিব লাগে। বদৰুদ্দিন আজমলৰ মন্তব্যৰ এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।